মৰমৰ বন্ধুসকল ngSpiceৰ অপাৰেটিং পইণ্ট এনালাইচিছৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। এই টিউটৰিয়েলত আমি শিকিম অপাৰেটিং পইণ্ট এনালাইচিছ প্ৰদৰ্শন কৰিবলৈ কিৰচফছ ভল্টেজ ল প্ৰমাণ কৰিবলৈ ইণ্টাৰেক্টিভ মোড কমাণ্ড লাইন ইণ্টাৰফেচ আৰু নেটলিষ্ট ফাইলত সংলগ্ন কৰা কমাণ্ড স্ক্ৰিপ্টৰ দ্বাৰা ngSpice ব্যৱহাৰ কৰা হৈছে। উবুণ্টু 12.04 অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰাৰ লগতে ngSpice ভাৰ্চন 23 ইনষ্টল কৰা হৈছে। এই টিউটৰিয়েলৰ বাবে ইলেক্ট্ৰনিক সাৰ্কিটছৰ সাধাৰণ জ্ঞান থকা প্ৰয়োজনীয়। উবুণ্টুৰ লিনাক্স আৰু শেল কমাণ্ডছৰো সাধাৰণ জ্ঞান থকা দৰকাৰ। আমি উদাহৰণত দৰ্শিত সাৰ্কিটটো ব্যৱহাৰ কৰিম। সাৰ্কিটটো তিনিটা প্ৰমিনেন্ট নোডছৰে গঠিত A, B আৰু C। লগতে এটা চতুৰ্থ নোড যাক ৰেফাৰেন্স বা ডাটাম নোড বুলি কোৱা হয় তাক নোড 0 বুলি চিহ্নিত কৰিবই লাগিব। এইটো যিকোনো সাৰ্কিটৰ বাবে আৱশ্যকীয়। টেক্সট এডিটৰত আগতে দৰ্শিত সাৰ্কিট স্কিমেটিকৰ লগত সংযুক্ত ngSpice netlist example1.cir ফাইলটো খোলো আহক। মই ইতিমধ্যে gedit টেক্সট এডিটৰত এইটো খুলি থৈছো। মন কৰিব যে নেটলিষ্ট ফাইলটো .cir এক্সটেনশনৰে সেভ কৰা হৈছে। আমি সকলোবিলাক কম্পোনেন্টছ যেনে ভল্টেজ সোৰ্স, ৰেজিস্টৰ্ছ আৰু কাৰেন্ট সোৰ্স চাব পাৰো। লগতে সিহঁতক একেলগে সংযোগ কৰা নোডছৰ বিষয়ে তথ্য। নেটলিষ্ট ফাইলত সংলগ্ন .op কমাণ্ডটো অপাৰেটিং পইণ্ট এনালাইচিছ প্ৰদৰ্শনত ব্যৱহাৰ কৰা হয়। এতিয়া আমি সাৰ্কিটটো সিমুলেট কৰিম আৰু ইণ্টাৰেক্টিভ মোড কমাণ্ড লাইন ইণ্টাৰফেচ ব্যৱহাৰ কৰি কিৰচফছ ভল্টেজ লটো প্ৰমাণ কৰিম। টাৰ্মিনেলৰ দ্বাৰা ngSpiceটো খোলো আহক। উবুণ্টু ডেস্কটপ স্ক্ৰীনৰ ওপৰৰ বাওঁফালৰ চুকলৈ যাওক। ডেছ হোমত ক্লিক কৰক। সাৰ্চ বাৰত টাৰ্মিনেল লিখক আৰু এণ্টাৰ প্ৰেছ কৰক। ই টাৰ্মিনেল উইণ্ডোক খুলিব। এই উইণ্ডোখনৰ মাপ পৰিৱৰ্তন কৰো আহক। এতিয়া মই example1.cir নামৰ নেটলিষ্ট ফাইলটো যিটো ফোল্ডাৰত সেভ হৈ আছে তালৈ যাম। মই এইটো তলত দিয়া ধৰণে কৰিম। টাৰ্মিনেলত মই cd স্পেচ desktop/op-analysis টাইপ কৰিম আৰু এণ্টাৰ প্ৰেছ কৰিম। এতিয়া আমি ngSpice ফাইলটো সিমুলেট কৰিম। এতিয়া আমি চাম এইটো কেনেকৈ কৰা হয়। টাৰ্মিনেলত ngSpice স্পেচ example1.cir টাইপ কৰক আৰু এণ্টাৰ প্ৰেছ কৰক। ইয়াত আপুনি লক্ষ্য কৰিব যে আমি ngSpice কমাণ্ড লাইন ইণ্টাৰফেচত প্ৰৱেশ কৰিছো। ৰান টাইপ কৰক আৰু এণ্টাৰ প্ৰেছ কৰক। ই সাৰ্কিটটো সিমুলেট কৰিব আৰু পৰিণামটো সংৰক্ষণ কৰিব। আমি কিৰচফছ ভল্টেজ ল ওপৰত ব্যৱহাৰ কৰা সিমুলেশনৰ পৰিণামৰ সহায়ত প্ৰমাণ কৰিম। কিৰচফ ভল্টেজ লৰ মতে আউটাৰ লুপৰ চাৰিওকাষৰ ভল্টেজ DC ভল্টেজ সোৰ্স V1ৰ মানৰ সৈতে সমান হ'ব লাগিব। আউটাৰ লুপৰ চাৰিওকাষৰ ভল্টেজ গণনা কৰো। ইয়াৰ বাবে তলত দিয়া ধৰণে কৰো। ngSpice কমাণ্ড লাইন ইণ্টাৰফেচৰ টাৰ্মিনেলত প্ৰিণ্ট স্পেচ v of a, b প্লাছ v of b, c প্লাছ v of c টাইপ কৰক আৰু এণ্টাৰ কি প্ৰেছ কৰক। ইয়াত v of a, b এ a আৰু b নোডছৰ মাজৰ ভল্টেজ ড্ৰপক সূচায় আৰু তেনেদৰে প্ৰিণ্ট কমাণ্ডে ইয়াৰ সোঁফালে উল্লেখ কৰা গণনাৰ পৰিণাম দৰ্শায়। টাৰ্মিনেলত গণনাৰ পৰিণাম লক্ষ্য কৰক। এইটো 30 ভল্ট বুলি দৰ্শিত হৈছে। এতিয়া DC ভল্টেজ সোৰ্স V1ৰ মান গণনা কৰক যিটো VA হয়। প্ৰিণ্ট স্পেচ v of a টাইপ কৰক আৰু এণ্টাৰ প্ৰেছ কৰক।
টাৰ্মিনেলত গণনাৰ পৰিণাম লক্ষ্য কৰক যদি দুয়োটা পৰিণাম একে হয় তেন্তে কিৰচফছ ভোল্টেজ ল প্ৰমাণিত হ'ব যিহেতু দুয়োটা ভোল্টেজৰ মান একে হয় কিৰচফ ভোল্টেজ লটো আউটাৰ লুপ A B C আৰু 0ৰ বাবে প্ৰমাণিত হ'ল এতিয়া আমি এই সাৰ্কিটটো সিমুলেট কৰিম আৰু নেটলিষ্ট ফাইলত সংলগ্ন কমান্ড স্ক্ৰিপ্ট ব্যৱহাৰ কৰি কিৰচফ ভোল্টেজ লটো প্ৰমাণ কৰিম সংশোধিত নেটলিষ্ট ফাইল example-modified.cir হিচাপে দৰ্শিত হৈছে আপুনি দেখিব যে আমি কমান্ড লাইন ইন্টাৰফেসত কাৰ্যকৰী কৰা সকলো কমান্ডছ এই নেটলিষ্টত কন্ট্ৰোল ষ্টেটমেন্টছ ৰূপে সংলগ্ন কৰা হৈছে হেতু হৈছে .control আৰু .c ষ্টেটমেন্টছৰ মাজৰ ষ্টেটমেন্টছবোৰ ইকো কমান্ডে টাৰ্মিনেল উইন্ডোৰ সোঁফালে লিখা টেক্সটবোৰ ইকো কৰিব আপুনি দেখিব যে আমি প্ৰিন্ট ষ্টেটমেন্টটো নেটলিষ্টত সংলগ্ন কৰিছো এতিয়া আমি সংশোধিত নেটলিষ্ট ফাইলটো কাৰ্যকৰী কৰিম ngSpice সিমুলেটৰ এনভাইৰনমেন্টৰ পৰা নেটলিষ্টটো সিমুলেট কৰিবলৈ source commands ব্যৱহাৰ কৰা হয় টাৰ্মিনেলত source space example-modified.cir টাইপ কৰক আৰু এন্টাৰ কি প্ৰেছ কৰক ই সিমুলেশনটো ৰান কৰিব আৰু KVL প্ৰমাণীকৰণৰ কাৰণে প্ৰত্যক্ষভাৱে পৰিণামটো দৰ্শিত হ'ব আপুনি দেখিব যে পৰিণামটো আগতে দেখুৱাৰ সতে একে ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ সামৰণি মাৰিম ngSpice সিমুলেশনটো বন্ধ কৰিবলৈ কুইট টাইপ কৰক আৰু এন্টাৰ কি প্ৰেছ কৰক এতিয়া আমি এই টিউটৰিয়েলটোত কি শিকিলো তাৰ মূলভাৱ চাম এই টিউটৰিয়েলটোত আমি শিকিলো এটা উল্লেখ কৰা সাৰ্কিটত অপাৰেটিং পইণ্ট এনালাইসিস প্ৰদৰ্শন কৰা কিৰচফছ ভোল্টেজ ল প্ৰমাণ কৰিবলৈ ইন্টাৰেক্টিভ মোড কমান্ড লাইন ইন্টাৰফেস আৰু নেটলিষ্ট ফাইলত সংলগ্ন কৰা কমান্ড স্ক্ৰিপ্টৰ দ্বাৰা ngSpice ব্যৱহাৰ কৰা হৈছে তলত দেখুৱা সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় তেন্তে এই কথাচিত্ৰটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েলৰ ব্যৱহাৰৰ কৰ্মশালাও পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য পাব spoken-tutorial.org/nmeict-intro সংযোগ কৰাৰ বাবে ধন্যবাদ আশা কৰিছো এই টিউটৰিয়েলটো আপোনাৰ বাবে বহুমূল্য হৈছে মই মৌচম হাজৰিকা ধন্যবাদ